হেল্ল' ফ্ৰেণ্ডছ, আজিৰ প্ৰথম প্ৰশ্নটো আছে চাৰিং ৰজাৰ পদ কোন ৰজাই সৃষ্টি কৰিছিল? আৰু অপশ্যনসমূহ দিয়া আছে চুকাফা, চুহুংমুং, চুখ্ৰাংফা আৰু চুডাংফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুখ্ৰাংফা। আজিৰ ২ নম্বৰ প্ৰশ্নটি চাব, বুঢ়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? আৰু অপশ্যনসমূহ চাব প্ৰতাপ সিংহ, গদাধৰ সিংহ, চুহুংমুং আৰু জয়ধ্বজ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ। পিছৰ প্ৰশ্নটো মন কৰিব, পাইক প্ৰথা কোনজন আহোম ৰজাৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল? আৰু অপশ্যনসমূহ চাই যাব চুহুংমুং, চুকাফা, চুচেংফা আৰু চুৰামফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুচেংফা। পিছৰ প্ৰশ্নটো মন কৰিব, আহোম যুগত কোন ৰজাই সোণৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল? আৰু অপশ্যনসমূহ চাই যাব শিৱসিংহ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ আৰু ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। পিছৰ প্ৰশ্নটো মন কৰিব, লৰা ৰজা বুলি কোনজন আহোম ৰজা পৰিচিত? অপশ্যনসমূহ চাব চুহুংমুং, চুকাফা, চুলিকফা আৰু চুপাতফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুলিকফা। পিছৰ প্ৰশ্নটো মন কৰিব, দিহিঙীয়া ৰজা নামেৰে কাক জনা যায়? অপশ্যনসমূহ চাব চুডাংফা, চুকাফা, চুলিকফা আৰু চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। আহোমৰ অন্তিমখন ৰাজধানী ক'ত আছিল? অপশ্যনসমূহ চাব ৰংপুৰ, যোৰহাট, চৰাইদেউ আৰু চৰগুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। আহোমসকলৰ অন্তিমজন ৰজাৰ নাম কি আছিল? অপশ্যনসমূহ চাব গদাধৰ সিংহ, পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ। ৯ নম্বৰ প্ৰশ্নটো চাব, চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত? অপশ্যনসমূহ মন দিব শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত অৱস্থিত। শেষৰটো প্ৰশ্ন চাব, বামুণী কোঁৱৰ নামেৰে কোনজন আহোম ৰজা পৰিচিত? অপশ্যনসমূহ চাব চুহুংমুং, চুডাংফা, চুকাফা, চুলিকফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুডাংফা। ধন্যবাদ।